সকল আজি আমি ক্লাস 10 ত্ৰিকোণমিতিৰ পৰিচয় লেসনৰ উদাহৰণ 6টো কৰিম প্ৰশ্নটো হ'ল ত্ৰিভুজ ABC বি কোণটো সমকোণ AB সমান 5 cm আৰু এংগল ACB সমান 30 ডিগ্ৰী BC আৰু AC বাহুৰ দিক উলিওৱা ইয়াত ত্ৰিভুজটোৰ এটা বাহুৰ যোগ দিয়া আছে আৰু এটা কোণৰ মাপ দিয়া আছে যদি এটা বাহুৰ যোগ আৰু এটা কোণৰ মাপ দিয়া থাকে আৰু বাকি দুটা বাহুৰ যোগ উলিয়াবলৈ কয় তেন্তে আমি সদায় কি কৰিম যেটো বাহুৰ যোগ উলিয়াবল দিয়া আছে হেইটো লিখি তাৰ পিছত ডিভাইডেড বাই যেটো বাহুৰ যোগ উলিয়াব লাগে হেতু কৰিম এতিয়া চ দিয়া আছে কি ABC এটা ত্ৰিভুজ ABC ত্ৰিভুজৰ কোনটো কোণ সমকোণ বুলি কৈছে B কোণ সমকোণ বুলি কৈছে ধৰাচোন এটো B কোণ সমকোণ দিলো তে ইয়াত A ধৰিছো আৰু ইয়াত C ধৰিছো প্ৰশ্নমতে ACB মাজত C আছে গতিকে ইয়াত কিমান ডিগ্ৰী আছে 30 ডিগ্ৰী আছে হ্যাঁ এতিয়া দিয়া আছে কি AB সমান কিমান ডিগ্ৰী দিছে কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এংগল ACB সমান কিমান 30 ডিগ্ৰী তে কি উলিয়াবলৈ কৈছে AB যেটো উলিয়া এতেকে আমি কি কৰিম তেকে যেটোৰ মান দিয়া আছে ডিভাইডেড বাই কাৰ মান উলিয়াবলৈ কৈছে BC ধৰা BC লিখিলো BC সমান এতিয়া যেটো সাইডত থিতা হৈছে মানে কোণৰ মাপ দিয়া আছে 30 ডিগ্ৰী সেই কোণ সাপেক্ষে AB আৰু BC বাহুৰ নাম ক'ব লাগিব এইটো কোণ সাপেক্ষে মানে C কোণ সাপেক্ষে AB হ'ব লম্ব আৰু BC হ'ব কি ভূমি তেতিয়া হলে লম্ব বাই ভূমি কোনটো ত্ৰিকোণমিতি অনুপাত পৰিছে লম্ব বাই ভূমি মানে tan থিতা মানে কিমান দিছে 30 ডিগ্ৰী তে আমি tan 30 ডিগ্ৰী লিখিলো এতিয়া আমি কি কৰিম যেহেতু AB এর মান দিয়া আছে AB এর মান কিমান আছে 5 সেন্টিমিটার BC এর মান উলিয়াব লাগে BC সমান tan 30 ডিগ্ৰীৰ মান কিমান আছে চাই লোৱা tan 30 ডিগ্ৰী হলে আমি ইয়াৰ মানটো বহাই দিও tan 30 ডিগ্ৰী মান আছে 1/√2 √3 1/√3 এতিয়া আমি বজ্ৰগণন কৰিম ক্রস মাল্টিপল BC এর এক গুণ BC সমান 5 * √3 মানে হল 5√3 একক আছে কিমান সেন্টিমিটার এতিয়া আমি আৰু কোনটো উলিয়াবলৈ কৈছে বাহুৰ যোগ চাচোন প্ৰশ্ন AC বাহুৰ যোগ এতিয়া আমি যেটো বাহুৰ যোগ দিয়া আছে হেতু আমি লিখিম ওপৰত আৰু যেটো বাহুৰ যোগ উলিয়াব লাগে হেতু আমি লিখিম তলত সমান এতিয়া চিত্ৰত যোৱা কও ইয়াত আছে কি AB বাই AC এই C কোণ সাপেক্ষে মানে এই থিতা সাপেক্ষে AB হ'ব কি লম্ব AC হ'ব কি কৰ্ণ লম্ব বাই কৰ্ণ কাৰ সূত্ৰ আছিল সাইনৰ সূত্ৰ সাইন যিমান ডিগ্ৰী আছে এটো লিখা 30 ডিগ্ৰী এতিয়া AB এর মান কিমান আছে AB মানে হল 5 সেন্টিমিটার AC এর মান কিমান AC এর মান আমি উলিয়াব লাগে সমান sin 30 ডিগ্ৰীৰ মান আছে কিমান হাফ 1/2 তে ক্রস মাল্টিপল কৰা বজ্ৰগণন কৰা AC এর এক গুণ AC সমান 5 * 2 মানে 10 সেন্টিমিটার এতেকে নির্ণয় মান AC সমান কিমান পাইছো এতেকে নির্ণয় মান AC সমান 10 সেন্টিমিটার আৰু কি BC সমান 5√3 সেন্টিমিটার থ্যাংক ইউ সকলে বুজি পাইছা এতিয়া আমি উদাহৰণ 7টো কৰি চাও প্ৰশ্নটো হ'ল PQR ত্ৰিভুজৰ Q কোণটো 90 ডিগ্ৰী মানে সমকোণ যদি PQ সমান 3 সেন্টিমিটার আৰু PR সমান 6 সেন্টিমিটার তেন্তে এংগল QPR আৰু এংগল PRQ নিৰ্ণয় কৰা আগতে আমি চিত্ৰটো আঁকি লও কি দিয়া আছে PQR ত্ৰিভুজৰ Q কোণটো কি দিছে সমকোণ দিছে তেতিয়াহলে আমি ইয়াত লিখিলো Q কোণ এতিয়া তোমাৰ ইচ্ছা বাকি P ইয়াত লিখিব পাৰা আর ইয়াত লিখি দিলো প্রশ্ন দিয়া আছে কি কি এটো লিখিলো দিয়া আছে PQ সমান 3 সেন্টিমিটার PR সমান 6 সেন্টিমিটার উলিয়াবলৈ কি কৈছে এংগল QPR মানে এংগল QPR এটো কোণ মানে P কোণ সমান কোশ্চেন মার্ক আৰু এংগল আৰু কোণটো উলিয়াবলৈ কৈছে এংগল PRQ সমান কোশ্চেন মার্ক এতিয়া আমি অঙ্কটো কৰি চাও
যি দুটা বাহুৰ যোগ দিয়া আছে সেই বাহু সাপেক্ষে আমি কোনটো ক্ষেত্ৰত অনুপাত হ'ব সেইটো চাম ধৰাচোন দিয়া আছে পি কিউ যিহেতু পি কিউ বাই পি আৰ লিখিলো সমান সমান পি কিউৰ মান দিছে আৰু পি আৰৰ মান দিছে সমান সমান এতিয়া ইয়াৰ পৰা যিকোনো এটা কোণ ধৰিম পি কোণ ধৰি আছে এতিয়া তেতিয়াহ'লে পি কোণ সাপেক্ষে পি কিউ কি হ'ব আৰু পি আৰ কি হ'ব এতিয়া চাই লওঁ চিত্ৰত পি কোণ সাপেক্ষে পি কিউ হৈ আছে ভূমি আৰু পি আৰ হৈ আছে কৰ্ণ তেতিয়াহ'লে ভূমি বাই কৰ্ণ কাৰ সূত্ৰ আছিলে কছৰ সূত্ৰ আছিলে কছ ইটো ধৰিছোঁ গতিকে ইয়াত পি লিখিলোঁ এতিয়া মান কেইটা বহাই দিয়া পি কিউৰ মান আছে কিমান 3 সেন্টিমিটাৰ আৰু পি আৰৰ মান আছে 6 সেন্টিমিটাৰ সমান সমান কছ পি এতিয়া ইয়াত চাওক কটাকটি কৰিলে কিমান হ'ব আধা ন হাফ ইজ ইকুৱেল টু কছ পি কছৰ ঘৰত হাফ কিমান ডিগ্ৰী হয় সেইটো আমি লিখি লওঁ কছৰ ঘৰত হাফ কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰীৰ মান তেতিয়াহ'লে আমি ইয়াত হাফৰ কাৰণে আমি কছ 60 ডিগ্ৰী লিখিব পাৰিম সমান সমান কিমান আছে কছ পি এতিয়া এইটোটো কেনসেল ৰিমুভ কৰি দিবা কটাকটি কৰিব নালাগে সমান সমান কিমান আছে 60 ডিগ্ৰী ইজ ইকুৱেল পি তে পি কোণ কিমান হ'ল পি ইজ ইকুৱেল টু কিমান এংগল পি ইজ ইকুৱেল টু 60 ডিগ্ৰী পাই গ'লো আকৌ আমি আনটো কৰি আৰু এটা কৰি চাওঁ যেটো বাহু দুটাৰ মান দিয়া আছে সেই সাপেক্ষে কৰিম কোনটো দিয়া আছে পি কিউ বাহু ন এতিয়া আমি লিখিলো পি কিউ বাই পি আৰ এতিয়া আমি কোনটো কোণ ধৰিম মাজত যে আছে আৰ কোণ সাপেক্ষে পি কিউ কি আছে লম্ব হৈ আছে আৰু পি আৰ হৈ আছে কৰ্ণ লম্ব বাই কৰ্ণ কাৰ সূত্ৰ আছিলে সাইনৰ সূত্ৰ দিলে সাইন আৰ লিখিলো সমান সমান মান কেইটা বহাই দিয়া পি কিউৰ মান 3 সেন্টিমিটাৰ আৰু পি আৰৰ মান আছে 6 সেন্টিমিটাৰ সমান সমান সাইন আৰ এতিয়া কটাকটি কৰিলে চাও কিমান হ'ব হাফ ন ইজ ইকুৱেল টু সাইন আৰ এতিয়া চোৱা সাইনৰ ঘৰত আধা কিমান ডিগ্ৰীৰ মান আছে 30 ডিগ্ৰী এতিয়া আমি ইয়াত আধাৰ কাৰণে সাইনৰ ঘৰত সাইন 30 ডিগ্ৰী বুলিও লিখিব পাৰো কাৰণ সাইন 30 ডিগ্ৰী ইজ ইকুৱেল টু হাফ হৈ আছে ইফালে লিখিলো সাইন আৰ যেটো সাইন ৰিমুভ হৈ যায় থাকিব কিমান 30 ডিগ্ৰী সমান সমান আৰ হৈ আছে তেতিয়া আৰ কিমান পাই আছো আৰ ইজ ইকুৱেল টু এংগল আৰ ইজ ইকুৱেল টু 30 ডিগ্ৰী পাই আছে এতেকে লিখি দিয়া এতেকে নিৰ্ণয় কোণৰ মাপ কি আছিলে এংগল কিউ পি আৰ সমান সমান 60 ডিগ্ৰী আৰু এংগল পি আৰ কিউ সমান সমান 30 ডিগ্ৰী সকলো বুজি পাইছা থ্যাংক ইউ ৱাচ মাই চেনেল সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা